তিতাবৰত আজগাৰ উদ্যোগত গঠন কৰা হল সদৌ অসম অগৰু ব্যৱসায় সন্থা অনুষ্ঠিত কৰা হয় খাচী খেতিৰ লগতে ব্যৱসায় সম্প্ৰসাৰণৰ গুৰুত্বপূৰ্ণ বৈঠক খাচী খেতিয়ক ভাৰত গৌৰৱ সন্মানেৰে সন্মানিত বিকাশ বৰা সভাপতি অভিজিত বৰা কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক ৰূপে বিনোদ শইকীয়া প্ৰণৱ চক্ৰৱৰ্তীক আৰু দীপেন ফুকনক সম্পাদক হিচাপে লৈ এখন শক্তিশালী নতুন কমিটি গঠন কৰা হয় খাচী সম্পৰ্কত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ এটা বদ্ধমূল ধাৰণা হৈছে যে এক বিশেষ শ্ৰেণীৰ মানুহৰ হাততে সম্পূৰ্ণ ব্যৱসায়টো আছে আৰু তেওঁলোকে এই ব্যৱসায়টো সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰে বহু ক্ষেত্ৰত এটো বৰটা মিছা কথাও নহয় এতিয়াও আমাৰ যিখিনি স্থানীয় যিখিনি আমাৰ গ্ৰাউণ্ড লেভেলৰ আমাৰ যিখিনি খেতিয়ক সেই খেতিয়কখিনিৰ হাতলৈ এই বস্তুটো এতিয়ালৈকে আমি যোৱাই নাই আটায়ে সদায় এইটো কথা লক্ষ্য ৰাখিব যে আগন্তুক আমাৰ যিখিনি ভৱিষ্যত প্ৰজন্ম তেওঁলোকক সুৰক্ষিত কৰিবৰ কাৰণে এটা গঠিত হৈছে আৰু এই ব্যৱসায়টো যে আমাৰ হাতলৈ নিব পাৰো মই এইটো ক'বলৈ আমাৰ আটাই এইটো ক'বলৈ যোৱা নাই যে এই বিশেষ শ্ৰেণীটো হাতৰ পৰা সম্পূৰ্ণভাৱে আন তেওঁলোকৰ ব্যৱসায় কৰক কিন্তু মুছলিমে সংখ্যক ব্যৱসায় যে আমাৰ হাতলৈ আহে কাৰণ এইটো আপোনালোকে সকলোৱে জ্ঞাত যে বস্তুটো এটা মানে ভিজিবল সিন্ডিকেটৰ নিচিনা হৈ আছে না কোনো ৰুল ৰেগুলেশ্যন আছে না কিবা হেৰি আছে যাৰ যি মন যায় সেইটোৱে দাম নিৰ্ধাৰণ কৰে দাম নিৰ্ধাৰণ কৰা মানুহখিনিও হোজাইত বহি থাকিব বা মুম্বাইৰ নিচিনা জেগাত বহি থাকিব বস্তুৰ পিছত এক্সপোৰ্ট হ'ব আমাৰ ইয়াত যিখিনি খেতিয়ক আছে সেই খেতিয়কখিনি এই বিষয়টোৰ বিষয়ে অৱগতও নহয় আৰু তেওঁলোকে প্ৰকৃত মূল্যও নাপায় আৰু সেইটো কাৰণে আমি চৰকাৰৰ লগত ইয়াৰ বিষয়ে বিতংকে আমি আলোচনা কৰিম আৰু খেতিয়কসকলকো সজাগতা আওতালে আনি পেলাই যে আমাৰ ভৱিষ্যত প্ৰজন্মটো যে সুৰক্ষিত হয় ইয়াৰ প্ৰতি আমি লক্ষ্য ৰাখিম অসমৰ সুগন্ধি গছ খাচী উদ্ভিদৰ হৈ অহৰহ কাম কৰি অহা অসমৰ অন্যতম কৃষি আৰু সামাজিক অনুষ্ঠান সদৌ অসম খাচী খেতিয়ক সন্থাৰ উদ্যোগত তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় অগৰু ব্যৱসায়িক গুৰুত্বপূৰ্ণ বৈঠক অসমৰ কেইবাখনো জিলাৰ বহুকেইগৰাকী খাচী খেতিয়ক আৰু অগৰু ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰা সভাত খাচী খেতিয়কসকলৰ মাজত ব্যৱসায়ৰ বাবে উৎসাহ তথা খাচী ব্যৱসায়ৰ বহুতো দিশ সামৰি সভাত আলোচনা কৰা হয় নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম চৰকাৰে বলবৎ কৰিবলৈ লোৱা নতুন খাচী নীতি আৰু ইয়াৰ ব্যৱসায়ৰ বিভিন্ন দিশসমূহ আমাৰ নতুন কমিটিয়ে বিভিন্ন পৰ্যায়ত চোৱা চিতা কৰিব ইয়াৰ লগে লগে আমাৰ যিখিনি থলুৱা খাচী ব্যৱসায়ী খাচী খেতিয়ক আৰু খাচীৰ লগত জড়িত যিসকল গৱেষক যিসকল অইল ডিষ্টিলাৰ আমি যাক বিভিন্ন পৰ্যায়ত জড়িত কৰি ব্যৱসায়টো আগবঢ়াই লৈ যাব সেই সকলো লোকে আমি একেলগে লৈ আমি এটা বৃহৎ পৰ্যায়ত বিভিন্ন আমি নীতি আদৰ্শ আগত ৰাখি এই পৰৱৰ্তী দিনত আমাৰ বিভিন্ন কাৰ্যসূচী আছে সেইবিলাক আমি বলবৎ কৰিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে আমি চৰকাৰৰ লগত আৰু বিভিন্ন যিসকল জড়িত হৈ আছে তেখেতসকলৰ লগতো বিভিন্ন পৰ্যায়ত আলোচনা কৰি আমাৰ যিখিনি সমস্যা আছে বা যিখিনি আমি দেখি আহিছোঁ যাক আমি ইতিমধ্যে সমাধান কৰিবলৈ কিছুমান ক্ষেত্ৰত অপাৰগ হৈছোঁ সেই সকলোবিলাক দিশ আমি চালি জাৰি চাই আগবাঢ়ি যাম শেহতীয়া সিদ্ধান্তৰ ভিতৰত প্ৰথম পৰ্যায়ত আমাৰ যিটো উজনি অসমৰ হাইলি নেচাৰেল ইনফেক্টেড জন বুলি কওঁ জৈৱ বৈচিত্ৰ্যৰে ভৰা খাচীৰ উন্নত মানৰ খাচীৰ ই এক পৃথিৱীৰ ভিতৰতে বিখ্যাত জোন আৰু এই জোনটোত আমি কৃত্ৰিমভাৱে যি ভেঁকুৰ প্ৰয়োগ কৰি খাচীৰ উৎপাদন বঢ়োৱাৰ যি এক প্ৰচেষ্টা চলিছে বিভিন্ন দিশত বিভিন্ন কোম্পানী বা ব্যক্তি প্ৰতিষ্ঠানে সেই সম্পৰ্কত আমি সজাগতা অৱলম্বন কৰিম আৰু চৰকাৰক আৰু যিবিলাক গৱেষক প্ৰতিষ্ঠান আছে তেখেতসকলৰ লগত আমি পৰ্যায়ক্ৰমে বিভিন্ন পৰ্যায়ত আলোচনা কৰি উচ্চ পৰ্যায়লৈকে আমি বিভিন্ন যোগাযোগ ৰাখিম আৰু আমাৰ যিসকল খাচী খেতিয়ক তেখেতসকলক সজাগতা কৰাৰ আমি আমাৰ ব্যৱসায়িক সংস্থাৰ যোগেদি আমি আগবাঢ়ি যাম ৰিপৰ্টাৰ লাইভ